শিল্পী উৰ্মি হাতীমূৰীয়া। কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগো তলাব নোৱাৰা শিল্পীগৰাকীয়ে নিজে গোৱা গীতত কণ্ঠদান কৰাই নহয়, অভিনয় কৰি সামাজিক এক ব্যাধিক মৰমেৰে পৰাভূত কৰিব পাৰি বুলি শিল্পীসুলভ সৰলতাৰে কৈছে।
নমস্কাৰ মই পল্লৱী হাজৰিকা ফেশ্বন ডিজাইনাৰ আপোনালোকক স্বাগতম জনাইছো এটি বিশেষ অনুষ্ঠানত আজি মোৰ লগত দুজন বিশিষ্ট ব্যক্তি আছে প্ৰথমজন হ'ল আমাৰ সকলোৰে পৰিচিত মৰমৰ অভিনেতা ব্ৰজেন বৰাদা তেওঁ অকল অভিনেতা নহয় তেওঁ হ'ল মই তেওঁক অল ৰাউণ্ডাৰ বুলি ক'বলৈ যাওঁ তেওঁ হ'ল পৰিচালক প্ৰযোজক গানো লিখে দাদাই আৰু কিনো কম তেওঁ সকলো ফালৰ পৰা অল ৰাউণ্ডাৰ ওয়েলকাম টু আৱাৰ শ্ব' ব্ৰজেন দা থ্যাংক ইউ সো মাচ বহুত বহুত ধন্যবাদ পল্লৱী আৰু মোৰ নামটোৰ পিছত বহুতখিনিয়েই বিশেষণ লগোৱা হ'ল আৰু মই নিজেই টানি এষাৰ কথা ক'ব খোজোঁ এইমাত্ৰ আমি যিটো গীত চালোঁ সেই গীতটোৱে মুহূৰ্তৰভাৱে মোক আকৌ কিছু আৱেগিক কৰি তুলিলে হয় গীতটো শুনি আমি সকলোবোৰ আৱেগিক হৈ গ'লোঁ তাৰ আঁৰত বহুত কৰুণ কাহিনী আছে নিশ্চয় কাৰণ এই গীতটিৰ লগত মোৰ এই এখন ছবিৰ বেলেগ এটা গীতৰ কলি এটা মোৰ ক'বলৈ মন গৈছে আৱেগ ভৰা আঁউসীৰে ৰাতি মোৰ হতে কোনো নাই আৱেগ ভৰা আঁউসীৰে ৰাতি মোৰ হতে কোনো নাই এই যিটো ভাৱ এই ভাৱটো আমাৰ লগত যে আছে বসন্ত হাতীমূৰীয়া মই ভাবোঁ তেখেতৰ অন্তৰত এই ভাৱটো এতিয়া বেছি দোলা দি আছে যদিও কিছু মিচিকীয়া হাঁহিৰে আছে আমি এটা কথা জানো যে হাঁহিৰ আঁৰত প্ৰকৃততে আৱেগ লুকাই থাকে কাৰণ আৱাৰ চুইটেষ্ট songs are those that tells us of saddest thought নহয় জানো ইংৰাজীৰ সেই কবিতাটোৰ লাইনটো আৰু মোতকৈ বেছি অন্তত পাতনি হিচাপে বসন্ত হাতীমূৰীয়াই ক'ব পাৰিব যে এই গীতটিত ইমান সুন্দৰকৈ কণ্ঠদান কৰি গীতটিক ইমান উপভোগ্য কৰি তুলিছে ইমান আৱেগিক কৰি তুলিছে বা গীতটোত অভিনয় কৰা শিল্পীগৰাকী কোন তেওঁ কি এই গোটেই কথাখিনি মোতকৈ বা আপোনাতকৈও বেছি ভালকৈ বোধ কৰোঁ বসন্ত হাতীমূৰীয়াই ক'ব পাৰিব আৰু এয়া বসন্ত হাতীমূৰীয়া দাদা মই আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ কৰিলোঁ দাদা আমি গীতটি শুনিলোঁ অকণমান তো মই জানিব বিচাৰিছোঁ তাৰ আঁৰৰ কাহিনী যিহেতু ব্ৰজেন দাই কৈছে আপুনি গীতটিৰ লগত জড়িত গোটেইখিনি যোনে গাইছিলে গায়িকা তাতে পিকচাৰাইজেশ্যন হৈছে তেওঁৰ ওপৰত তো মই জানিব বিচাৰোঁ দাদা আঁৰৰ কাহিনী তাই মোৰ খুব মৰমৰ অৰ্ধাংগিনী আছিলে উৰ্মিলা হাতীমূৰীয়া আচলতে তাই হঠাৎ অসুখ হ'ল তাৰপিছত তাইক মই ডক্টৰৰ ওচৰত লৈ যোৱাৰ পিছত তাইক ডায়েগনচিছ কৰালোঁ বিভিন্ন ধৰণৰ ডাক্তৰৰ ওচৰত বহুত ডাঙৰ ডাক্তৰৰ ওচৰত তাইক চিকিৎসা কৰালোঁ ডায়েগনচিছ কৰিলোঁ তাইক মই পৰীক্ষা কৰালোঁ পৰীক্ষা কৰাৰ পিছত লাষ্টত গম পালোঁ যে তাই 4th ষ্টেজ কেঞ্চাৰ তেতিয়া মই শ্বক হৈ গ'লোঁ আৰু মই কি ক'ম আৰু তাৰপিছত আৰু যেতিয়া সেইটো তাৰতো কেঞ্চাৰৰ কোনো এনচাৰ নাই মই শ্বক হৈ গ'লোঁ আচলতে আৰু দাদা গীতটি আমি শুনিলোঁ যে সেইটো আপুনি লিখিছিলে হয় সেইটো ক'ত লিখিছিলে দাদা সেইটো মই লিখিছিলোঁ তাই যেতিয়া তাইক একচুৱেলি মই যিদিনাখন তাই কেঞ্চাৰ ডিটেক্ট হ'ল মই সেইদিনাখন ৰাতিয়ে ইয়াৰ পৰা উৰি গ'লোঁ বম্বেলৈ ৰাতিয়ে ভায়া দিল্লী হৈ উৰি গ'লোঁ বম্বেত গৈ পেলাই এখন ডাঙৰ এখন চিকিৎসালয় আছিলে ককিলাবেন বুলি তাত গৈ পেলাই তাইক মই এডমিট কৰালোঁ এডমিট কৰাৰ পিছত তাতে মই তাৰপিছত তাইক কিছুমান ট্ৰিটমেণ্টৰ কাৰণে তাইক ICUত ভৰাব লগা হ'ল তো ICUৰ বাহিৰত যেতিয়া মই বহি আছিলোঁ তেতিয়া মই তাততো মোৰ কোনো আৰু লগ বন্ধু কোনো একো নাই মোৰ তাত কোনো ৱেলছৰ নাই একো নাই মই অকলে মোৰ মানুহজনী মই হেৰি আছিলোঁ তেতিয়া মই ঘণ্টা বহি মই কি কৰিম তাৰপিছত মই তেতিয়া সেই কিছুমান গীত লিখিছিলোঁ তাত গীত এতিয়া মোৰ অনেক গীত আছে 2-3টা গীত এটা আৰু এটা ৰূপম ভূঞাই গাইছে গান গীত এটা এইটো গীত তাই নিজে মুখৰে গাইছিল তাইক মই ভাল কৰি লৈ আহিছিলোঁ তাই কেঞ্চাৰ ফ্ৰী বুলি তাইক ডিক্লেয়াৰো কৰিছিলে তাই নিজেই কণ্ঠদান কৰিছিলে গীতটো আৰু ভাল লাগিছিলে গোটেই মোৰ ফেমিলি মেম্বাৰ মোৰ ল'ৰা ছোৱালী গোটেইবোৰে তাই গানটো যেতিয়া গাইছিলে ভাল লাগিলে আচলতে
খুব সুন্দৰ গান দাদা আপুনি খুব সুন্দৰকৈ লিখিছে আৰু বৌ খুব সুন্দৰকৈ গাইছিলে মই খুব দুখিত যে আজি বৌ আমাৰ মাজত নাই আমি সকলোৱে খুব আৱেগিক হৈ পৰিছোঁ ব্ৰজেন দা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোক দাদাহঁতৰ খুব ক্লোজ হয় আপোনালোকে ফেমিলি ফ্ৰেণ্ড হয় বৌক আপুনি খুব ক্লোজকৈ পাইছিলে অলপ বৌ বিষয়ে জানিব বিচাৰিছোঁ আপোনাৰ পৰা নিশ্চয় মই যিমান দূৰ জানো মোৰ যিটো এছেছমেণ্ট সেইটো হ'ল শ্বি হেড দ্য ইনবৰ্ণ কোৱালিটি যিটো জন্মগত প্ৰতিভা বুলি কোৱা যায় কিন্তু মোৰ এতিয়া ভাবি দুখ লাগে যে বিকশিত নহ'ল মানুহ আচলতে নিয়তিৰ দাস ডেষ্টিনিয়ে আমাক সজাই লৈ যায় নহয় জানো somehow or other মই আকৌ ভাবোঁ মই কোনো ব্যক্তি বিশেষক এইটো কাৰণে দুখ দিব নিবিচাৰোঁ বোধ কৰোঁ তেওঁৰ ডেষ্টিনিত সেইটো নাছিল কাৰণ মোৰ এটা অভিজ্ঞতা আছে এতিয়া নহয় যেতিয়া প্ৰথম দূৰদৰ্শন কেন্দ্ৰ আমাৰ অসমলৈ আহিছিল তাৰ পাছতেই টিভি চিৰিয়েল নিৰ্মাণ কৰাৰ যিটো গতি হৈছিল সেই গতিটোত প্ৰকৃতপক্ষে মোৰ চিৰিয়েলখনেই প্ৰথম চিৰিয়েল হ'লহেঁতেন বাট চিন্স দেট টাইম আই ৱাজ ভেৰি বিজি ইন প্ৰডিউচিং ওৱান অফ মাই ফিল্ম চ' সেইখন ছেকেণ্ডত আহিলে বহাগতে হিট নামৰ আৰু তাৰ পাছত মই নিৰাবিচ্ছিন্নভাৱে বহুতেতো ক'ব খোজে যে মই অসমীয়া চিৰিয়েল সেইখিনি সময়ত হায়েষ্ট ময়ে প্ৰডিউচ কৰিছিলোঁ মই ডিৰেকশ্যন দিছিলোঁ গতিকে তেনেকুৱা এখন চিৰিয়েলত মই এদিন অনুভৱ কৰিছিলোঁ আৰু যিহেতু এখেতসকল মোৰ ফেমিলি ফ্ৰেণ্ড আছিলে এণ্ড এট দেট টাইম শ্বি ৱাজ ভেৰি বিউটিফুল টু লুক এট অ'কে এণ্ড শ্বি ৱাজ ইন এ ৱে মোৰ ডিচিজড ৱাইফ যি এতিয়া এই লৌকিক জগতত তেওঁ নাই ৰিমঝিম বৰুৱা অসমৰ প্ৰথম মৌ কুঁৱৰী আছিলে বিহু সাম্ৰাজ্ঞীটো আছিলেই বিদেশত বহুত নৃত্য প্ৰদৰ্শন কৰিছিলে আৰু অসমীয়া ছবি জগতৰ নায়িকাও আছিলে মই অৱশ্যে খুব বেছি তেওঁৰ বিষয়ে কোৱাতকৈ মই সম্পৰ্কটো বুজাবলৈহে যে এওঁ মোক কৈছিল মৰমতে এওঁৰ পত্নীক আমি মাতো বুলি মাতিছিলোঁ উৰ্মি বুলি নহয় অ'কে তো এওঁ মোক কৈছিলে ব্ৰজেন তুমি মাটোক কিয় নোলোৱা মই বোলো ৱাই নট চ' মই বসন্তক সুধিলোঁ যে মাটোক তুমি অভিনয় কৰিবলৈ দিয়া মোৰ চিৰিয়েল এখনত যাতে অকণমান প্ৰতিভা বিকাশ কৰাৰ সুযোগটো পায় আৰু তেতিয়া মই মোৰ ঘৰতে শ্বুটিং কৰিছিলোঁ দ্য ফাৰ্ষ্ট চিনটোত আৰু মই সদায় মই আৰ্ম চেয়াৰ ডিৰেক্টৰ নহয় আই ডু এভৰিথিং অফ মাই অ'ন নয়িং হোৱাট আই এম ডুইং অ'কে তো মই সেই গোটেইখিনিয়ে মই কৰোঁ আৰু মই অভিনয় শিল্পীসকলক শিকাই দিওঁ যে এই ডাইলগটো এনেকৈ ক'ব লাগিব এইখিনিৰ পৰা এইটো কৰিব লাগিব লুকটো ইমানলৈ যাব লাগিব চ' দ'জ থিংছ আই ৱাজ হেণ্ডলিং মুহূৰ্তৰ পিছতেই যেতিয়া মই শ্বট লোৱা আৰম্ভ কৰিলোঁ মই দেখিলোঁ তেওঁ গ্ৰাস্পিং পাৱাৰ যিটো কয় ইমান ইণ্টেন্স আছিলে মই য'ত লুকটো দিবলৈ দিছোঁ তাতেই লুকটো দিছে ডাইলগটো যেনেকৈ থ্ৰ' কৰিবলৈ দিছোঁ যাতে ড্ৰামেটিক নহয় শ্বি ৱাজ ডুইং দেট দেন আই কুড মেক আউট তেতিয়া মই ৰিমঝিমক ক'লোঁ ৰিমঝিম your choice was very good because the way she performed she stole my heart আৰু মোৰ হাৰ্ট ষ্টল কৰাৰ লগে লগে কি হ'ব অডিয়েন্সৰ হাৰ্ট ষ্টল কৰিব so without doubt she was very good artist but for this reason that reason I don't know মই নাজানো এইটো there was a long gap আৰু তাৰ পিছত আনফৰ্চুনেটলি এই যেতিয়া দুৰাৰোগ্য কেঞ্চাৰে লগ দিলে তাৰ পাছত এই যিটো গীতত তেওঁ কণ্ঠদান কৰিলে সেই মুহূৰ্তত কিন্তু তেওঁ কেঞ্চাৰৰে ৰোগী আছিলে এজ ফাৰ এজ মাই নলেজ গ'জ বাট যিটো স্পিৰিটত গাইছিলে সেইদিনা মই ষ্টুডিঅ'টোত উপস্থিত নাছিলোঁ কিন্তু মই তাৰ সেই গোটেই পৰিৱেশটোৰ যিটো ভিডিঅ' দেখিছিলোঁ সঁচাকৈ মোৰ খুব ভাল লাগিছিল শ্বি নিউ ৱেল মানুহে যিয়ে কওক নকওক শ্বি নিউ ৱেল ডেট শ্বি মাইট নট ছাৰ্ভাইভ সেইটো বুজি পোৱাৰ পিছতো তেওঁ যিটো যুঁজ যিটো হেৰিৰে তেওঁ গীত গাইছিল প্লাছ কেতিয়াবা এওঁলোকৰ ঘৰলৈ মোক মাতি লৈ গ'লে
তেওঁ বেলেগ বেলেগ হিন্দী গান অসমীয়া গান গায় তেতিয়া তেওঁৰে সন্তানে এই মিউজিক সংগটো কৰে সো তেতিয়া মই অনুভৱ কৰোঁ মাই গুডনেছ शी हैज गॉट ट्रिमेंडास टैलेंट इन सिंगिंग इवन बट अगेन डेस्टिनी जे নহওক সেই বিভিন্ন ধৰণৰ ডিছো বনাই তাৰ মাজত বনায়ো খাইছিল তাৰ মাজত সেইটোতো বৰ 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 ধুনীয়া লগা কথা এণ্ড शी वाज सो वेरी केयरिंग কোনোবা কাৰোবাৰ ঘৰলৈ যায় খাবলৈ নাপায় নহয় কোনোবাই কাৰোবাৰ ঘৰলৈ যায় সেই আত্মীয়তাটো বোধ কেতিয়া হয় যেতিয়া সেই আন্তৰিকতাৰ লাগিলে মুড়ি অকমানকে খুৱাওক তেওঁ মুড়ি নহয় তেওঁ বিভিন্ন সুস্বাদু বস্তু বনাই পেলাই আমাক খুৱাইছিলে আৰু দ্য কাইণ্ড অফ লাভ এণ্ড কাইণ্ড অফ ৰেচপেক্ট শ্বি ইউজ টু শ্ব' এনিৱে তাৰ পাছৰ পৰ্যায়টো বোধ কৰোঁ মোতকৈ বেছি ভালকৈ এখেতে ক'ব পাৰিব কিয় তেখেতে সিদ্ধান্ত ল'লে গীতটোক চিৰযুগমীয়া কৰাৰ অৰ্থাৎ পিকচাৰেশ্যন কৰিবলৈ দাদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ পিকচাৰেশ্যন ইন দ্য চেন্স কি গানটো যেতিয়া তাই গালে যোৱাৰ পিছতে মই বজেন্দ্ৰৰ লগত আলোচনা কৰিলোঁ এইটো এটা তাই এতিয়া মই অলৰেডি বম্বে ডাক্তৰে মোক কৈ দিছিলে বম্বে কেইবাজনবোৰ বিশেষজ্ঞ অংকলজিয়ে মোক কৈ দিছিলে যে তাই ৰিজাল্টতে পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব কাৰণ বম্বেত দুই হেল্থ মিনিষ্টাৰো মোৰ বন্ধুকেইজনৰ খুব ক্ল'জ আছিলে সিহঁতে এইবাৰ সিহঁতৰ ৰিপৰ্ট পাইছিলে নেগেটিভ পাব পজিটিভ পাব মই বোলো মই তাই এটা হেৰি এটা ৰাখি থ'বলৈ বিচাৰিছোঁ তাই যে কিবা এটা এক্টিং কৰি ভাল পায় মোক বজেন্দ্ৰক মই ডিছকাছ কৰিলোঁ তেতিয়া মই বজেন্দ্ৰক সেইখিনি কথা কোৱা নাছিলোঁ আচলতে বজেন্দ্ৰক এটা ভিডিঅ' এটা বনাইছোঁ তাই চি শুড বি এক্টিং দিয়া তাই এক্টিং কৰিলে মোৰ ভাল লাগিব হা তাৰপিছত বজেন্দ্ৰই ক'লে যে ঠিক আছে কৈ দিম ঠিক আছে হয় তেনেকৈ বিভিন্ন ধৰণৰ হেৰি লৈ পেলাই বজেন্দ্ৰই ই কৰিলে ঠিক আছে দে তেতিয়া তাই বৰ সুস্থ আমি বিভিন্ন জেগাত নহয় মই এইখিনিতে মই এটা কথা কওঁ হি ইজ ভেৰি কাৰেক্ট তেওঁ সুস্থ কিন্তু তেওঁ মেণ্টেলি সুস্থ আছিলে ফিজিকেলি সুস্থটো বেলেগ বস্তু হৈ যায় সেইটোৱে মই ক'ব খোজোঁ যে ইমান দুৰাৰোগ্য ৰোগ এটাত ভুগি থাকি ফিজিকেলি অসুস্থ হৈ থকাৰ পিছতো মোৰ এটা কথা মনত আছে যেতিয়া মই গানটোৰ এটা পৰ্চন মই শ্বুটিং কৰি আছিলোঁ মোৰ এজন ব্ৰিগেডিয়াৰ বন্ধুৰ ঘৰত আৰু বাহিৰৰ যিটো লোকেশ্যনত তেওঁৰ এটা কথা আছিলে যিহেতু তেওঁৰ এটা খুব মেজৰ চাৰ্জাৰী হৈ গৈছিলে যে অলপ দেৰি মূৰে মূৰে তেওঁ কিবা এটা খাই থাকিবলগীয়া হৈছিল নহ'লে তেওঁ খুব প্ৰব্লেম হয় কিন্তু I was really amazed আৰু মই ক'ব লাগিব তেওঁৰ মেণ্টেল ডিটাৰমিনেশ্যনটোত তেতিয়া মই দেখিছিলোঁ এটা সেই ড্ৰাই ছুইমিং পুল তাৰ কাষত মই তেওঁক লৈ পেলাই শ্বুটিং কৰি আছিলোঁ আৰু তেওঁ সেই মুহূৰ্তত একো খোৱা নাই খাবলৈ কওঁতেও কৈছে অলপ পিছত আই কুড মেক আউট কাৰণ তেওঁ অনুভৱ কৰিছিলে যে অলপ যদি এতিয়াই মই খোৱাত লাগি যাওঁ হয়তো ছানটো ডাউন হ'ব হয়তো ডাল লাইট এটা পাব চি হেড ডেট চেন্স তাৰপাছত সেই শ্বটকেইটা শেষ কৰাৰ পিছত তেওঁ খাইছিল খোৱাৰ পিছত অকণো ৰেষ্ট নোলোৱাকৈ মই অকণমান কুইকলি গোটেই কামবোৰ কৰোঁ আৰু বহুতে হয়তো ভাবিব পাৰে যে ডিৰেক্টৰ বাকীবোৰ কামত সিমান মন নিদিয়ে ন ইটছ নট লাইক ডেট মই লাইট কৰা টাইট কৰা কেমেৰা কৰা সেইবিলাকতো মই ইকুৱেলি বা মই নিজে কৰোঁ তাৰমানে নিজৰ ফিল্মৰটো মেক্সিমাম শ্বুটিং মই নিজে কৰোঁ য'ত মই নিজে নাথাকোঁ গতিকে মই অকণো নোৰোৱাকৈ কাৰণ মই যেতিয়া সোমাই পৰোঁ এই লাইটৰ মাজত বা এই কেমেৰাৰ মাজত মই অকণমান এক্সট্ৰা এনাৰ্জেটিক হৈ যাওঁ মুহূৰ্তৰ বাবে পাহৰি যাওঁ যে কোনোবা ৰোগাগ্ৰস্ত বা কোনোবাৰ অসুবিধা হ'ব পাৰে ন মই লাইট ৰেডি কৰিলোঁ তাৰপিছত মই ক'লোঁ মাতো নেক্সট শ্বট ল'ম নেকি উইদাউট ছেইং এনিথিং ৰেডিলি উইথ এ স্মাইল আৰু এটা বৰ ডাঙৰ বস্তু তেওঁৰ মই মাৰ্ক কৰিছিলোঁ এনি টাইম মুখত স্মাইল আৰু সেই স্মাইলটো লৈ পেলাই আগত থিয় হৈছে কওকচোন বজেন্দ্ৰ কি কৰিম কৈছিলোঁ আৰু লিপ দিয়াত এক্সপ্ৰেশ্যন দিয়াত মই বাৰে বাৰে টেক কৰিবলগীয়া হোৱা নাই প্ৰায়বোৰ শ্বটেই ইয়াত ওৱান টেক অ'কে যিটো খুব ছিজন আৰ্টিষ্টৰো সাধাৰণতে কেতিয়াবা নহয়
কাৰণ মইতো বহুত অসমৰ শিল্পীয়ে হওক বা বাহিৰৰ শিল্পীয়ে হওক আৰু আপুনি শুনি ভাল পাব যে ৱৰ্ল্ড স্পিৰিচুৱেল ইউনিভাৰ্চিটিৰ কাৰণে মই যেতিয়া ইংলেণ্ড স্কটলেণ্ড বা এইবিলাক জেগাত মই শ্বুটিং কৰিছিলোঁ সেই তাৰ মই শিল্পীসকলকো লৈ অভিনয় কৰাইছিলোঁ মোৰ এতিয়াও মনত আছে মিষ্টাৰ চৌল বুলি এজন খুব ডাঙৰ ছিংগাৰ তাৰ নেক্সট উইকত তেওঁৰ 7খন এলবাম ওলোৱা কথা গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ ডক্টৰ যোগেন কলিতা আকৌ আমাৰ ছবি জগতৰ দীনেশ দাস আমাৰ দ্য ভিলেইন দীনেশ দাস তেওঁ আছিলে প্ৰেজেণ্ট মোৰ ডিচিজ ৱাইফো আছিলে 14 times মই তেওঁ শ্বট লৈছোঁ বিকজ ইট ৱাজ নট অ'কে and I didn't dare to say no it is not okay please do it again and eventually after he did তেওঁ মোক এম্ব্ৰেছ কৰিছিলে দ্য ছেইম থিং মই ইয়াৰ লগত তুলনা কৰি কৈছোঁ তেনেকুৱা আৰ্টিষ্টেও 14টা এনজিৰ পাছত 1 take 15ত অ'কে কৰিছে মোক অৱশ্যে তেতিয়া খাবলৈ ধৰিছিলে ইন দ্য ছেইম ৱে এওঁ কিন্তু 2বাৰ 3বাৰ শ্বট ল'বলগীয়া মোৰ প্ৰায় হোৱা নাছিলে যদি কেতিয়াবা হৈছিলে হয়তো লাইট অকণমান লিক কৰিছে বা কিবা এটা লিক কৰিছে বা কেমেৰাটো অলপ শ্বেক হৈছে টেকনিকেল প্ৰব্লেম নট ফৰ হাৰ সেইকাৰণে মই প্ৰথমতে কৈছিলোঁ শ্বি ৱাজ বৰ্ণ আৰ্টিষ্ট অ'কে বৰ্ণ আৰ্টিষ্ট হয় আৰু শ্বি ৱাজ ভেৰি চিনচিয়াৰ She was very sincere. She was very sincere. খুব চিনচিয়াৰ আছিলে খুব টেলেণ্টেড আছিলে আৰু আপুনি কৈছিলে খুব ভাল ৰান্ধিছিলে সংস্কাৰী আছিলে হয় ৰাইট পূজা পাঠ কৰি ভাল পায় আৰু এইখিনিতে মোৰ মনত পৰিছে কাৰণে মই কৈ দিলোঁ তেতিয়া সেই জংগল নামটো কি ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত আমি যেতিয়া শ্বুটিং কৰি আছোঁ তেতিয়া সেই ওখ একেবাৰে ওখ জেগাটো যিটো আছে তালৈ তেওঁ নিজেই খোজকাঢ়ি গৈছে তাৰপাছত এই গীতটোত দেখিব যে তেওঁৰ যিটো প্ৰাইম অফ লাইফ সেই বস্তুটোক ৰেপ্ৰেজেণ্ট কৰিবলৈ যিগৰাকী আৰ্টিষ্টক মই লৈছিলোঁ তেওঁক মই নিজে নৃত্য কৰি পেলাই সাধাৰণতে মই সেইটো কৰোঁ নৃত্য কৰি পেলাই মুদ্ৰাটো শিকাই দিছিলোঁ বাট শ্বি ৱাজ চামহাউ অৰ আদাৰ লিটল শ্বাই অ'কে তেতিয়াই দেখিছিলোঁ মাটোৱে আগবাঢ়ি আহি কৈছে মোক চোৱা তুমি এনেকৈ কৰিবা বুলি নৃত্যটো কৰি দিছে সেই দৃশ্যটো আনফৰ্চুনেটলি আমি কেমেৰাত ধৰি নাৰাখিলোঁ আদাৰৱাইজ ইট উড হেভ বিন ফৰ আছ ভেৰি ভেৰি প্ৰেচিয়াছ থিং কাৰণ কেঞ্চাৰ ৰোগী এগৰাকী এণ্ড শ্বি বিকেম ভেৰি ফ্ৰেইল আগতে তেওঁ শকত আবত ধুনীয়াইটো হৈ যায় নেচাৰেলি এনেকুৱা দুৰাৰোগ্য ৰোগত ভুগি পেলাই তেওঁৰ অৱস্থাটো একেবাৰে হেৰি আছিলে কিন্তু তথাপি তেওঁৰ যিটো মানসিকতা যে মই এই সৰু ছোৱালীজনীক মই শিকাওঁ তাই ভাল কৰক এণ্ড এবাৰ 2বাৰ নহয় মোৰ মনত আছে 3বাৰ তেওঁ ডেন্স কৰি শিকাইছে প্ৰতিটো মুদ্ৰা চ' আই হেভ টু চে শ্বি ৱাজ গ্ৰেট আমি আচলতে ভাবিব নোৱাৰোঁ যে এগৰাকী মৃত্যুশয্যাত থকা ব্যক্তি ইমান সুন্দৰ গান গাব পাৰে নহয় জানো মানে মৃত্যুশয্যাত থাকোঁতে ইমান সুন্দৰ গান গাইছিলে যদি আজি তেওঁ জীয়াই থাকিলহেঁতেন মানে ভাবকচোন দাদা ইমান ধুনীয়া আৰু গান গালেহেঁতেন সঁচাকৈ মানে বাট somehow or other কেতিয়াবা সেইকাৰণে ক'বলৈ মন যায় if at all there exists a God is most unkind and indifferent to human sufferings কিন্তু পিছ মুহূৰ্ততে আকৌ যেতিয়া আমি ভাবোঁ এই জাগতিক পৃথিৱীখনৰ কথা মানুহৰ অজানা কথা সেই মুহূৰ্তত আকৌ ভাৱ হয় ন হু উই আৰ গডৰ গ্ৰেট প্লানক কুৱেশ্যন কৰিবলৈ আমি কোন আমিতো ইনফাইনাইট নহয় আমি ফাইনাইট চ' দেট কুৱেশ্যন কামছ এনেও কয় নহয় জন্ম মৃত্যু বিবাহ আমি কোনেও নাজানো আমাৰ হাতত নাই এই মুহূৰ্তত আমি সুন্দৰকৈ কথা বতৰা পাতি আছোঁ in the next moment what will happen we don't know we don't know destiny destiny we never know what happened right absolutely that so dada আৰু অলপ জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে আপোনাৰ মৰমৰ অৰ্ধাংগিনী আছিলে উৰ্মিলা বৌ তেওঁ কিমান মানে বয়সৰ পৰা আপুনি তেওঁক লগ পাইছিলে অলপ জনাওকচোন তাইক মই বহুত চাইল্ডহুড প্ৰায় মোৰ আমাৰ দুটা এফাইছ আছিলে হয় আৰু যিটো তাই এক্সপ্ৰেছ কৰা আছিলে মই এক্সপ্ৰেছ কৰা আছিলোঁ হয় আৰু আছিলোঁ আৰু তেনেকৈ আমি আছিলোঁ থকাৰ পিছত আমাৰ তাই কিছুমান লিখনি কিছুমান এতিয়া মই পাইছোঁ
আপোনালোকে দুই খুব কম বয়সত বিয়া হৈছিলে নহয় জানো কম তাই কিছুমান লিখনিৰে মই এতিয়া পাইছোঁ কিছুমান লিখনিবিলাক আছে কিছুমান তাই দুখনমান কিতাপো লিখি থৈ গ'ল হয় আৰু দুখনৰ কিতাপো লিখি থৈ গ'ল কিবা কিবি সেইবিলাক মই এতিয়া অলপ এই লকডাউন প্লাছ ফাইনেন্সিয়েল ক্ৰাইচিছ হৈ আছে কিবা কিবি আছে এইবিলাক চাওঁ এইবিলাক আমি বাহিৰলৈ গৈছিলোঁ চাইনালৈ গৈছিলোঁ তাৰ ওপৰতো তাইক বহুত কিবা কিবি লিখি আছিলে আমাৰ কিছুমান ডাঙৰ ডাঙৰ স্কলাৰ আছে তেওঁলোকে এইবিলাক বস্তু মোক সদায় কৈ থাকে যে মাতো এইবিলাক প্ৰতিভাবিলাক প্ৰকাশ কৰা আমুক কৰা হেন কৰা তেন কৰা তাইক তাইৰ ঘৰ মতানৰ মাতো আছিলে মাতো বুলিয়ে কয় গোটেইখিনি প্ৰকাশ কৰা গতিকে সেইবিলাক মই নেক্সট মই সেইবিলাক ট্ৰাই কৰি আছোঁ আৰু মানে মই অকণমান ৱাইল্ড মানুহ এটা আছিলোঁ এটা ৱাইল্ড মানুহক লাইনত আনিছিলে তাই Means she was taming him. এইখিনিতে মই এটা কথা এড কৰিবলৈ বিচাৰিছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে সেইটো নোকোৱাকৈ থকাৰ লোভটো মই সামৰিব পৰা নাই তেতিয়া মই শ্বুটিং কৰি আছিলোঁ মাছখোৱাত সেই তাত শ্বুটিং কৰি থাকোঁতে হঠাৎ মই দেখিলোঁ তেতিয়া ইমান যিমান শকত তেনেকুৱা নাছিলে অলপ ক্ষীণ আছিলে আৰু মাতোতো অতি ধুনীয়া আছিলে দূৰৰ পৰা আহিছে নাজিয়া মোক কাণে কাণে ক'লে এই আজি কোনোবা নতুন হিৰইন আনিছা নেকি মই ক'ত সেই গলিটোতে মোক দেখুৱালে এওঁলোক আহি আছে তেওঁ ক'লোঁ নহয় নহয় তাই মোৰ ভণ্টি আৰু সেইটো মোৰ ভাইটি তাৰপিছত কাষ চাপি অহাত যিহেতু নাজিয়া চিনি পায় এওঁলোকক বসন্ত এনেকৈ ক'লে এতিয়া ইণ্টাৰেষ্টিং কথাটো সেইখিনিতেই এওঁলোক আহি দুয়ো মোৰ চৰণত ধৰিছে মই মনে মনে ভাবিলোঁ যে মই ইমান চৰণত ধৰিবলগীয়া ব্যক্তি কেনেকৈ হ'লোঁ আৰু ধৰাৰ পাছতেই মোক মিঠাইৰ এটা পেকেট দিলে হয়নে মিঠাইৰ পেকেট তাকো খুব ভাল মিঠাই তেতিয়ালৈকে মই বুজা নাই লাহেকৈ ক'লে আমি মন্দিৰত বিয়া পাতিলোঁ মোৰ এতিয়াও মনত আছে আমি কোৰ্ট মেৰেজ কৰিলোঁ নহয় ডক্টৰ মামণি ৰয়ছম গোস্বামী আমাৰ সৈনিক স্কুলৰ আমাক তেখেতে পঢ়াইছিলে সৰুতে এতিয়া নহয় সৰুতে মোৰ চকুকেইটাক তেওঁলোকে হৰিণ নয়না বুলি কৈছিলে গতিকে সেই চকুকেইটা মই লুকুৱাইছিলোঁ সেইটো মোৰ নেচাৰ সেই চকু লুকুৱা চকুৰে মোৰ হৰহৰকৈ চকু পানী ওলাইছিলোঁ বেলেগ কোনো কাৰণত নহয় কাৰণ দেট টাইম আনন্দটো নহয় এটাতো আনন্দ আৰু এপ্ৰিহেনশ্যন মানে এটা শংকা হৈছিলে কাৰণ তেতিয়া তেওঁ কোনো বিজনেছ তেনেকুৱা ধৰণৰ নকৰে জাষ্ট পাছ কৰি ওলাইছে সৰু আছিলে সিহঁত দুটাই কেনেকৈ ছাৰ্ভাইভ কৰিব ন' ডাউট তেওঁলোকৰ ফেমিলিৰ পইচা আছে কিবা আছে দেট পাৰ্ট ইজ ট'টেলি ডিফাৰেণ্ট বাট তেওঁলোকৰ জীৱন পৰিক্ৰমাটো কেনেকৈ আগবাঢ়িব চ' আই বিকেম ইম'চনেল বাট দিছ ৱে ডেট ৱে তেওঁলোকৰ বিয়া হোৱাৰ পিছৰ পৰা তেওঁলোকে প্ৰগ্ৰেছ কৰিলে ডিটৰিয়েট নহ'ল প্ৰগ্ৰেছ কৰিলে এণ্ড ইটছ এ ব্লেছিং আহিনা মই এটা কথা দিছোঁ যে মই মাটোক কেতিয়াও নকৰোঁ মাটোকো বৈজন্তে সৰুৰ পৰাই জানে সৰুৰ পৰাই জানে সেইদিনা বৈজন্তাক মই কথা দিছোঁ যে মই মাটোক ভালকৈ ৰাখিম মাটোক মই কেনেকৈ ৰাখিবলৈ মই ৰাখিম আৰু তাই মোক যিখিনি মোৰ ষ্ট্ৰাগলিং টাইমত তাই মোক মোৰ লগত ছাৰ্ভাইভ কৰিলে এতিয়া ভাল দিনো তাই মোৰ লগত নাই সেইটোৱে আচলতে মই ডেইলি কৰোঁ মই এতিয়া সুধিব বিচাৰিছোঁ আপোনাৰ সন্তানৰ কথা আপোনাৰ ল'ৰা ছোৱালীৰ কথা কওকচোন দাদা মোৰ ল'ৰা 3টা হয় ডাঙৰ ল'ৰাটো বিয়া পাতিছোঁ তাৰ মোৰ এজনী বোৱাৰী মানে তাৰ বিয়া পতা বয়স নাছিল তথাপিও তাইক বোৱাৰীজনী আনি দিলোঁ বাকী 2টা আছে এটা সি মেডিকেল পঢ়িছিলে 3rd year পৰা সি বাদ দি পেলাই সি চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছে এতিয়া সৰুটো সি বিকম কৰি আছে এতিয়া ভাল কথা আপোনাৰ এতিয়া 3টা পুত্ৰ আৰু এগৰাকী বোৱাৰী আপুনি ঘৰখন ভৰাই আপোনাৰ আমি এতিয়া ব্ৰজেন্দ্ৰলৈ আহিছোঁ আপোনাক সুধিব বিচাৰিছোঁ দাদা অলপ আপোনাৰ জীৱন সুৰভিখন ছুপাৰ ডুপাৰ হিট হৈছিলে perhaps you know আপনি জাৰ্নেলিষ্ট হিচাপে আপুনি জানিব আৰু তাৰ পাছত প্ৰায়বোৰ ছবি এই সেন্দুৰ সুৰুজ বিভিন্ন ছবি যিবিলাক মই কৰিছোঁ প্ৰায় ছবিবিলাকে ছুপাৰ ডুপাৰ হিট হৈছিল আৰু তাৰ কাৰণে নৰেশ কুমাৰে মোক ইমান ভাল পাইছিলে তেখেতে মোক মুম্বাইলৈ লৈ গৈছিলে You have the potential. Rajendra Kumar Bhai. Yes, the famous actor Rajendra Kumarer Bhai. আৰু তেখেতে তেতিয়া
প্ৰায় 18খন ছুপাৰ ডুপাৰ হিট ফিল্ম বনাইছিলে হিন্দীত বাট মই ভাবিলোঁ এগেইন দেট ইজ ডেষ্টিনি যে তাত কিয় মুম্বাইত কিয় অসমলৈ গৈ অসমৰ ৰাইজৰ কাৰণে কিবা এটা কৰ আপোনাৰ আমি জানো ব্ৰজেন্দ্ৰ আপোনাৰ বহুত এচিভমেণ্টছ আছে আপুনি বহুত লগত জড়িত আছিলে আপোনাৰ এইবিলাক কথা আমি আৰু বেলেগ এদিন আমি পাতিম আপোনাৰ লগত নিশ্চয় নিশ্চয় আজি এই অনুষ্ঠানটো এইখিনিতে আমি সামৰিব বিচাৰিছোঁ ব্ৰজেন্দ্ৰ বহুত বহুত ধন্যবাদ আমাৰ ইয়াত অহাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু বসন্ত দা থেংক ইউ ছ' মাছ আপোনাৰ কাহিনীখিনি শুনিলোঁ বৰ কথা শুনিলোঁ গান শুনিলোঁ আৰু সঁচাকৈ আৱেগিক হৈ পৰিছিলোঁ আৰু বিচাৰিছোঁ যে যিখিনি আপুনি কৰিম বুলি ভাবিছে বৰ যিখিনি আধৰুৱা কামবিলাক হয় সেইখিনি যাতে আপুনি কৰক বৰ বৰ্মা এখন ছবি এখন কৰিবলৈ গৈ আছোঁ হয় নিশ্চয় খুব ভাল কথা উই আৰ লুকিং ফৰৱাৰ্ড আৰু আগলৈও তেনেকৈ প্ৰজেক্টবিলাক কৰিলে আমাক জনাব আমি নিশ্চয় দৰ্শকক জনাম আপোনাৰ আগৰ ভেঞ্চাৰ কি আছে প্ৰজেক্টছ কি আছে চ' বহুত বহুত ধন্যবাদ নমস্কাৰ মই এতিয়া সামৰণি জনাইছোঁ নমস্কাৰ